ছাব্বিছৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাজ্যিক বিজেপিয়ে। পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি দ্বিতীয়টো দিন। দিলীপ শইকীয়াই সভাপতিৰ দায়িত্ব লোৱাৰ পাছত অনুষ্ঠিত হৈছে প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ। এই কাৰ্যনিৰ্বাহক সভাতে ৰাজ্যৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ পৰ্যালোচনা, সাংগঠনিক দিশৰ বিশ্লেষণ, নিৰ্বাচনী ৰণনীতি সন্দৰ্ভত হৈছে বিস্তৃত আলোচনা। ছাব্বিছৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰম্ভিক ৰোডমেপো প্ৰস্তুত কৰা হৈছে এই সভাতে। কাৰ্যনিৰ্বাহক সভাত উপস্থিত আছে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ, বিজেপিৰ অসম প্ৰদেশৰ নিৰ্বাচনী প্ৰভাৰী তথা ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত জয় পাণ্ডা, সহপ্ৰভাৰী সুনীল শৰ্মা, বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক ডক্টৰ সম্বিত পাত্ৰ, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীৰ লগতে সকলো সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য, ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য আৰু ৰাজ্যিক পৰিষদৰ সদস্যসকল। কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, ইতিমধ্যে আৰম্ভ হৈছে কাউণ্টডাউন, 60 দিনৰ ভিতৰত ঘোষণা হ'ব নিৰ্বাচনৰ দিন। 10 বছৰত বিজেপিৰ দিনত পৰিৱৰ্তন হৈছে, বিজেপিৰ বাবে বিকাশ অতি গুৰুত্বপূৰ্ণ। বহু অভিলাষী প্ৰকল্প আৰম্ভ হ'ল অসমত, আন্দোলন নকৰিলে একো নাপায় বুলি বীজ সিঁচি দিয়া হৈছিল। কিন্তু আজি জিলাই জিলাই মেডিকেল কলেজ হ'ল, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ল। চাকৰিৰ কথা ঘোষণা কৰোঁতে 1,50,000 চাকৰি দিব পাৰিম বুলি নিজেও ভবা নাছিলোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কিন্তু 5 বছৰৰ শেষত 2 লাখক নিযুক্তি দিয়া হ'ল। বিকাশ যিমান গুৰুত্বপূৰ্ণ, সিমান গুৰুত্বপূৰ্ণ অস্তিত্বৰ ৰক্ষাৰ সংগ্ৰামখন। অসমত বাংলাদেশীৰ প্ৰব্ৰজনকাৰীৰ সংখ্যা 31%, 2027 চনৰ লোকপিয়লত বাংলাদেশী মুছলমানৰ সংখ্যা 40%ৰ কাষলৈ যাব। 20 বছৰ পাছত আমি কি পৰিস্থিতিৰ সন্মুখীন হ'ম সেয়া সকলোৱে অনুমান কৰিব পাৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী। এই যুঁজৰ একোজন অজেয় অপৰাজিত সৈনিক হ'ব লাগিব। আপোনালোকক বাদ দি জাতিটোৰ সন্মুখত এতিয়া বিকল্প নাই। কোনোবা জাগাত যুঁজ চলি থাকিব। কাৰ ভিতৰত যুঁজ চলিব? আমাৰ ভিতৰত। কাৰণ আমাৰ ভিতৰৰ মানুহে আমাক কণ্ডিশ্যনিং কৰিছে যে বাংলাদেশী আহি থাকিব, সেইকাৰণে তোমালোক চিন্তা কৰিব নালাগে, আমিতো আজানৰ দেশৰ মানুহ। আনি থাকে, কোনো কথা নাই। কাৰণ শংকৰ আৰু আজান আছিল। কেতিয়াবা শংকৰদেৱ আৰু আজান ফকীৰৰ মিটিং হৈছিলে নেকি? অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই। কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল। আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি। হয়, মই কৈছো, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো, শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিলে। শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল। হয়, আছে আজান ফকী, নিজৰ জাগাত আছে। শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। কোনোবা যদি বাঘ হাজৰিকা আছিলে, তেওঁ নিজৰ জাগাত থাকক। কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে, বীৰ হিচাপে। বাঘ হাজৰিকাই তেওঁৰ শৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে। কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল। বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিল। ক'ৰ পৰা আহিলে এইটো তথ্য? কোনে দিলে এইটো তথ্য? কোনখন বুৰঞ্জীৰ পৰা? আমাৰ এনেকুৱা ধৰণে কোৱা হয় যে শংকৰ আৰু আজানে দুয়োজনে যেনে মিলি মিলি একেলগে নাৱত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছিল। তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে? যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব খুজিছে। মই একেলগে দুৰ্গা পূজাত যাম, বঙালী মানুহজনো একেলগে দুৰ্গা পূজাত যাব। দুৰ্গা গোসানীক আমি দুয়োজনে একেলগে সেৱা কৰিম। কিন্তু আমি দুইজন শত্ৰু আৰু বাংলাদেশৰ পৰা অহা সকল হ'ল আমাৰ বন্ধু। এই থিয়ৰিটো কেনেকুৱা? আমি একেলগে কম গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু।
সৰস্বতী মাক পূজা কৰিম আমি একেলগে দুৰ্গা পূজাত পূজা কৰিম সৃষ্টি সৃষ্টি বিনাশনী গুণাশ্ৰয়ী গুণাময়ী আমি একেলগে কম কিন্তু ওলাই আহি কম এওঁ বঙালী দেই এওঁ অসমীয়া আৰু যিসকলে আমাৰ লগত একেলগে দুৰ্গা পূজা নকৰে একেলগে নাম নকৰে পাল নাম নকৰে তেওঁলোক আমাৰ বন্ধু কাৰণ আমি শংকৰ আৰু আজানৰ দেশৰ মানুহ ই কেনে ধৰণৰ পলিটিকেল ডেফিনেশ্যন ই কি ধৰণৰ ৰাজনৈতিক সংজ্ঞা জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰা এয়া ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় সেই মই দ্বিধাহীনভাৱে ক'ব পাৰোঁ শংকৰ আৰু আজান নহয় শংকৰ আৰু মাধৱ আজান ফকীৰ সন্মান কৰোঁ তেওঁ নিজৰ জাগাত থাকিব কিন্তু শংকৰৰ লগত তেওঁৰ বৈশিষ্ট্য ক'ত শংকৰৰ লগত তেওঁৰ আদৰ্শৰ সমন্বয় ক'ত মইতো পঢ়ি শুনি আদৰ্শৰ সমন্বয় দেখা নাই আপোনালোকে বিশ্বাস কৰে নেকি যে বাঘ হাজৰিকা নাথাকিলে লাচিত বৰফুকনে জিকিব নোৱাৰিলেহেঁতেন কোনোবা অসমীয়াই ভাবে নেকি যে বাঘ হাজৰিকা নামৰ কাল্পনিক চৰিত্ৰটো নাথাকিলে লাচিত বৰফুকন মোগলৰ বিৰুদ্ধে যুদ্ধত বিজয়ী হ'ব নোৱাৰিলেহেঁতেন কিন্তু আজি আমাৰ মূৰত কৌশলগতভাৱে সুমুৱাই দিয়া হৈছে যে বাঘ হাজৰিকাই ঔৰংজেবৰ পৰা বুদ্ধি লৈ আহিছিল কেনেকে অস্ত্ৰ বনাব লাগে শিকাইছিল আৰু আজি যদি লাচিত জিকিছে গিভ দ্য ক্ৰেডিট টু বাঘ হাজৰিকা এইবিলাক সাধাৰণ কথা নহয় বাওপন্থী লোকসকলে আমাৰ জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা অহৰহ ষড়যন্ত্ৰ আজি তেওঁলোকে আজি অসমৰ বহু মানুহে কাৰ্বি আংলঙত গণ্ডগোল হ'ল নেপাল সদৃশ মৰাণে আন্দোলন কৰিলে নেপাল সদৃশ এতিয়া মোক প্ৰশ্ন কৰক নেপালততো আন্দোলন হৈ গ'ল নেপালত আন্দোলনৰ পিছত নেপালৰ প্ৰতিজন যুৱকে চৰকাৰী চাকৰি পাইছে নেকি নেপালৰ ৰাস্তা ঘাটবিলাক পকী হৈ গ'ল নেকি নেপাল কি বিশ্বৰ আটাইতকৈ অৰ্থনৈতিক শক্তি হ'ল নেকি আপোনালোকে নেপালৰ বিপ্লৱলৈকে ক'ব কিন্তু নেপালৰ বিপ্লৱৰ পিছত নেপালৰ কি পৰিৱেশ হ'ল সেইখিনিও লাইভ টেলিকাষ্ট কৰি আমাক দেখাওক বাংলাদেশত ছাত্ৰ বিপ্লৱ হ'ল বাংলাদেশত ক্ষমতা উৎখাত কৰিলে হাসিনা ওলাই আহিলে ইমানলৈকে ঠিক আছে কিন্তু তাৰ পিছত কি বাংলাদেশখন বিশ্বৰ মহাশক্তিত পৰিণত হ'ল তাৰ পিছৰ বাংলাদেশখনৰ কথা আপোনালোকে কিয় নকয় হিন্দুক জীৱন্তে অগ্নিদগ্ধ কৰা হ'ল ছাত্ৰ আন্দোলন নহলে হয়তো দীপু দাসৰ কেতিয়াও মৃত্যু নহলে আপুনি উদাহৰণ আমাক দেখুৱাব আন্দোলনলৈকে বিপ্লৱলৈকে বিপ্লৱৰ পিছৰ পৃথিৱীখন আমাক দেখাওক সেই বিপ্লৱ নহয় যি বিপ্লৱৰ সমাপ্তি জনসাধাৰণৰ কল্যাণেৰে নহয় মই বিপ্লৱ কৰিছো কিন্তু জনসাধাৰণৰ কল্যাণ হোৱা নাই তাক বিপ্লৱৰ আখ্যা কোনেও দিব নোৱাৰে বিপ্লৱে সমাজৰ পৰিৱৰ্তন কৰে বিপ্লৱে সমাজক নতুন ৰূপত সজায় আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2014 ভাৰতত যি বিপ্লৱ আৰম্ভ হৈছে সেই বিপ্লৱে আজি সমাজৰ পৰিৱৰ্তন কৰিছে 2016 চনত অসমৰ ৰাইজে যি বিপ্লৱ কৰিছিলে সেই বিপ্লৱে আজি জাতিটোক জীয়াই থকাৰ প্ৰাণ দিছে নেপালৰ দৰে আন্দোলন বাংলাদেশৰ দৰে আন্দোলন অসমীয়াই কৰিছে ৰাজপথত নহয় বেলতত আৰু সেই আন্দোলনে
কংগ্ৰেছক পৰাজিত কৰি এখন নতুন অসমৰ স্বপ্ন মানুহৰ মাজলৈ লৈ আহিব পাৰিছে আমাক তেনে বিপ্লৱৰ প্ৰয়োজন যি বিপ্লৱে আমাৰ জননী জন্মভূমিক সুৰক্ষিত কৰিব পাৰিব যি বিপ্লৱে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিব যি বিপ্লৱে এটা টকাও কাকো ঘোষ নিদিয়াকৈ 2 লাখ লৰাই চৰকাৰী চাকৰি পাব পাৰে তেনে বিপ্লৱ আজি অসমীয়াক কৰিব প্ৰতিটো দিনতে ষড়যন্ত্ৰৰ শেষ নাই প্ৰতিটো দিনতে যোৱা 6 মাহ 7 মাহ তেওঁলোকে সমূহ সমৰত নামিছে যে আমি ষড়যন্ত্ৰ কৰিম আৰু বিজেপিক আমি পৰাজিত কৰিম কাৰণ জনবলেদি তেওঁলোকে আজি বিজেপিক হৰুৱাব নোৱাৰে অসমৰ মানুহ বিজেপিৰ লগত আছে সেইকাৰণে সাধাৰণ মানুহক আমি বিপথে পৰিচালিত কৰোঁ বিজেপিৰ পৰা নিশ্চিত বিজয় আমি ষড়যন্ত্ৰৰে কাঢ়ি লৈ যাওঁ তাৰ বাবে যোৱা 6 মাহে এছাম লোক দিনে ৰাতিয়ে ষড়যন্ত্ৰত মগ্ন হৈছে হাজাৰটা কথা ইটো হোৱা নাই সিটো হোৱা নাই 5টা বছৰত বহুত চৰকাৰ মানুহে দেখিছে 5টা বছৰত যি কৰিব পাৰি তাতকৈ 1% কম কৰা হোৱা নাই সকলোৱে দেখিছে সকলোৱে বুজি পাইছে কিন্তু তাৰ পিছত কেনেকৈ চৰকাৰ বিজেপিক ডিসক্ৰেডিট কৰিব পাৰে আৰু চাওঁতে চাওঁতে সাদুল্লাৰ পৰা কাঢ়ি অনা চকীখন আকৌ সাদুল্লালৈ গতি কৰিব বৰদৈলে সাদুল্লাৰ পৰা চকীখন কাঢ়ি আনিছিল আৰু আজিৰ অসমীয়াই আমি সাদুল্লাক চকীখন আকৌ এবাৰ পাৰি দিম আমাৰ জীৱনকালত ইয়াক আমি হ'ব দিব নোৱাৰো আৰু সেই কাৰণে আমি যুঁজিব লাগিব দৰিদ্ৰ জনগণৰ বাবে আমি কাম কৰিম মধ্যবিত্ত সমাজৰ বাবে কাম কৰিম বিকাশৰ গংগাৰে অসম মাতৃৰ চৰণ ধোৱা কিন্তু তাৰ পিছত মোৰ স্বদেশ আৰু মোৰ স্বজাতিক মই জীয়াই ৰখাৰ বাবে মই যুঁজিব লাগিব কোনোবাই যুঁজিবই লাগিব আৰু আমাৰ দেশখন আৰু জাতিটোক আমি বচাব লাগিব ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক বৈঠক আৰু 60টা দিন পিছত আমাৰ নিৰ্বাচনত বুথ জিকিব মণ্ডল জিকিব বিধায়ক হ'ব ই ৰাজনৈতিক কথা বতৰা এই নিৰ্বাচনত স্বদেশ আৰু স্বজাতিৰ মংগলৰ বাবে আমি জিকিব লাগিব সেই সংকল্প আটাইতকৈ প্ৰথম স্বদেশ আৰু স্বজাতিৰ মংগল দুৱাৰ আমি মুকলি কৰি ৰাখিব লাগিব নৱ প্ৰজন্মই মোৰ লৰাই যাতে মোক প্ৰশ্ন কৰিব নোৱাৰে যে দেউতা তুমি মুখ্যমন্ত্ৰী হৈ থাকোতে আমাৰ আজি এনেকুৱা অৱস্থা আপোনালোকৰ লৰাই যাতে আপোনালোকক প্ৰশ্ন কৰিব নোৱাৰে তোমালোক বিজেপিত থাকোতে আজি আমাৰ জাতি মাটি ভেটি নোহোৱা হ'ল কিমান দিন জ্বলি থাকিম আমিও নাজানো কিন্তু আমি জ্বলি থকাৰ প্ৰচেষ্টা কৰিব লাগিব আমি জ্বলি থাকিব লাগিব যেতিয়ালৈকে আমি শেষ হৈ নাযাওঁ ঘনঘোৰ অন্ধকাৰৰ মাজতো কৰবাত যেতিয়া এটা পোহৰ দেখা পায় সেই ৰাস্তা দি চাইকেল চলাই যোৱা মানুহজনৰ মনত এটা আত্মবিশ্বাসৰ সৃষ্টি হয় যে কোনোবা মোৰ এই গোটেই অন্ধকাৰ হাইৱে দুইফালে পথাৰ তাৰ মাজতো এটা চাকি জ্বলি আছে তাৰমানে কোনোবা এজন আছে মই অকলে নহয় আপোনালোকে কল্পনা কৰক গাঁৱৰ এটা ৰাস্তাৰ মাজেৰে গৈ আছে ৰাতি 12 বজাত একো নাই চাৰিওফালে ঘনঘোৰ অন্ধকাৰ
মই চাইকেল চলাই আছো মোৰ লাগিছে ময়ে আছো যেনে তেনে ঘৰ গৈ পাব লাগে সেই যাত্ৰা পথত দূৰত যেতিয়া আমি দেখা পাওঁ এটা কৰবাত চাকি জ্বলি আছে মনত বিশ্বাস হয় যে নহয় কোনোবা এজন আছে মই চিঞৰ এটা মাৰিলে শুনা পাব অসমীয়া জাতিয়ে যেতিয়া দুখ আৰু বিপদৰ মাজত পথাৰখনৰ সেই চাকিটোলৈ চাব ভাৰতীয় জনতা পাৰ্টিয়ে সেই চাকিটোক প্ৰতিনিধিত্ব কৰি জিলিকি থাকিব লাগিব অসমীয়া লোকৰ বাবে আশাৰ বন্তি হৈ আমি জ্বলি থাকিব লাগিব জাতি মাটি ভেটিক ৰক্ষা কৰাৰ বাবে আমি সংঘৰ্ষ কৰিব লাগিব আমি যুঁজিম আৰু নিশ্চিতভাৱে আমি জিকিম যদি লাচিতে নৰিয়াৰ দেহেৰে মোগলক পৰাজিত কৰিব পাৰিছিল আজি অসমীয়া জাতি অকলশৰীয়া নহয় অসমীয়া জাতি দুৰ্বল নহয় অসমীয়া জাতিৰ লগত আজি নৰেন্দ্ৰ মোদী আছে অসমীয়া জাতিৰ লগত আজি অমিত শ্বাহ আছে ভাৰতীয় জনতা পাৰ্টিৰ এই গৌৰৱময় মঞ্চৰ পৰা পুনৰ এবাৰ মই আপোনালোকক আহ্বান জনাম এই নিৰ্বাচন আশা আকাংক্ষাৰ নহয় এই নিৰ্বাচন সমৰ্পণ এই নিৰ্বাচন আকৌ এবাৰ জাতিটোৰ বাবে সমৰ্পণ কৰাৰ নিৰ্বাচন এঘৰি যুঁজাৰ নিৰ্বাচন অসমীয়া ভাৰতীয় সত্তাক সনাতন সত্তাক জীয়াই ৰখা এই নিৰ্বাচন আৰু এই যুঁজৰ একোজন সৈনিক হিচাপে ২৬ চনলৈ সাজু হওক নিৰ্বাচনত আমি জিকিম প্ৰত্যেকজন সনাতনে আমাক ভোট দিব তাক মোৰ কোনো সন্দেহ নাই প্ৰত্যেকজন ভাৰতীয় প্ৰত্যেকজন অসমীয়াই আমাক ভোট দিব মই প্ৰবল আত্মবিশ্বাসী নিৰ্বাচনৰ ফলাফল মে মাহত দিব পাৰে মই আজিয়ে জানো কাৰণ অসমীয়া মানুহে যদি এতিয়া শেষবাৰৰ বাবে কাবাক বিশ্বাস কৰে তাৰেই নাম হৈছে ভাৰতীয় জনতা পাৰ্টি কাৰোবাক যদি শেষ যে এইখনে আমাৰ শেষ নাও ইয়াৰ এই নাৱেদি যদি আমি পাৰ হ'ব নোৱাৰো আৰু আমাৰ মাজত কোনো আশ্ৰয় নাই সেই শেষ নাওখনক প্ৰতিনিধিত্ব কৰে ভাৰতীয় জনতা পাৰ্টি আপোনালোকে সেই ৰাস্তাৰে সেই পথেৰে স্বদেশ আৰু স্বজাতিক ধুনীয়া কৰক নিৰ্বাচনত আমি জিকিবই লাগিব হাৰা আমাৰ বাবে ৰাস্তা নহয় পৰাজয় আমাৰ বাবে অপচন নহয় আমি জিকিবই লাগিব নিজৰ বাবে নহয় সনাতনক জীয়াই ৰখাৰ বাবে অসমীয়া ভাৰতীয় এই পবিত্ৰ মাটি জীয়াই ৰখাৰ বাবে এই নিৰ্বাচনত আমি যুঁজিব লাগিব জিকিব লাগিব বহুত বহুত ধন্যবাদ বন্দে মাতৰম আৰু মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণৰ কিয়দংশ আমি পোনপটীয়াকৈ আপোনালোকক শুনালো আৰু আজিৰ দিনটোত যিহেতু কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয়টো দিন গতিকে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত আচলতে নিৰ্বাচনী যি ৰণকৌশল বা বিজেপিৰ যেনেধৰণৰ নীতি সমগ্ৰ অসমখনক আচলতে কেনেধৰণে উন্নয়নৰ দিশে আগবঢ়াব পাৰি বিকাশৰ দিশে আগবঢ়াব পাৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ অধীনত গতিকে এই গোটেই বিষয়কেইটাক লৈ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে